জনাইছো বন্ধু বান্ধৱীসকল অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আজি আহিছো বিশেষ এজন বন্ধুৰ ঘৰত। আচলতে বহুত দিন দেখা দেখি নোহোৱাকৈ আছিলোঁ। আজি হঠাৎ মই এই ঘৰখনলৈ আহিছোঁ। অহাৰ আগমুহূৰ্তত মই ফোনতে যোগাযোগ কৰিছিলোঁ, কিন্তু দুখৰ বিষয় তেওঁ যে মোৰ বন্ধু আছিলে এটা সময়ত, সেই কথাখিনিকে আচলতে মই অনুমান কৰিব নোৱাৰা হৈছিলোঁ। তো গতিকে মই আহিছোঁ ঘৰখনলৈ, গৈ থাকিম এইফালৰ পৰা। আহি পালোহি প্ৰায় ঘৰখনৰ নঙলামুখত পালোহি। তো মই এইফালৰ পৰা গৈ তেওঁলোকৰ লগত ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু কথা বতৰা পাতিম। ঠিক আছে, এইটোৱে ঘৰটো হয়। মই আহি আছোঁ আৰু ইমান দিনৰ পৰত মই মোৰ বন্ধুজনক লগ পাম বুলি মই নিজেও ভবা নাছিলোঁ। এয়া আহি পালোহি। এইফালে চাওক, এইজন মোৰ বন্ধু হয়। বন্ধু নামটো একবাৰ কৈ দিলে ভাল। নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিদীপ মোহন। হয়, আৰু বন্ধু মই আচলতে যোৱাকালিতো আপোনাৰ লগত ফোনতে কথা পাতি আছিলোঁ ন। হয় হয়। নিশা ফোনত কথা পাতি আছিলোঁ। তেওঁ আচলতে খুব দুখৰ বিষয়। মই আচলতে কি হ'ল, এওঁৱে যে মোৰ বন্ধু হয়, একচুৱেলি মই নামটো পাহৰা নিচিনা হ'লোঁ। বহুত দিনৰ পিছত মানে এওঁক লগ পোৱা হৈছে আজিৰ দিনটো। এয়া আমি সঁচাকৈ বন্ধু দুয়োজনে খুব ভাল বন্ধু আছিলোঁ এটা সময়ত, কিন্তু দুখৰ বিষয় এওঁ আৰু মই এনেকৈ আমি লগ পোৱা পুই নহওঁ। ব্যস্ততাৰ মাজত যিহেতু থকা হওঁ, সেইটো কাৰণে আমি লগ নোপোৱা হৈ গৈছিলোঁ। আজিৰ দিনটোৰ পৰা আকৌ লগ পাইছোঁ। আজি এওঁলোকৰ ঘৰত আহিছিলোঁ। এতিয়া কি বন্ধু, আপুনি কি ছাগলী বান্ধিবলৈ ওলাইছে? ঠিক আছে, আপুনি ছাগলীটো বান্ধি আহক। জাষ্ট আহিছিলোঁহে, ছাগলী বান্ধি আহিব। অহাৰ পিছত কথা পাতিম, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এইখনে ঘৰখন হয়। মাক লগ পাইছোঁ, তেওঁ আহিব। আইতা চাওঁচোন, ওলাই আহক। বয়সৰ হয়, বৃদ্ধা হয়। মই মা বুলি মাতিব লাগিব। মই প্ৰথমে আইতা বুলিয়ে কৈছোঁ বাৰু। ভিতৰৰ পৰা ওলাই আহিব বাহিৰলৈ, মই কথা পাতিবলৈ আৰম্ভ কৰিম। আহকচোন, অকণমান সময় মাত এটা দিওঁ। এইগৰাকী এয়া, ভালে আছে? আপুনি মোৰ বন্ধুৰ মা হৈছে ন? মা নহয় জানো? হয় হয়, চাওক। আচলতে মই আপোনালোকৰ ঘৰত এবাৰো অহাও নাছিলোঁ বাৰু। আজি কি হ'ল, পটকৈ আহিলোঁ। বিশেষ এটা আমাৰ কামো আছিলে, কামৰ সময়ত আহিলোঁ। আপোনাক লগ পাই খুবেই ভাল লাগিছিল। মাজতে আমি বহুত দিন লগ নোপোৱাকৈ থাকিলোঁ যে। মই মা বুলি কৈছোঁ, আইতা কৈ আছিলোঁ অলপ আগত। আপোনাৰ হয় হয়, কওক। হয়, ৰুণু মোহন। আচ্ছা মা, আপোনালোকৰ দেউতা নাই চাগে ন? নাই, অঁ অঁ অঁ, ঠিক আছে। হয় হয় হয়, কেইবা বছৰো হৈছে ন? কেইবা বছৰ কি হয় আপোনাৰ? অঁ, কিহৰ বিষয় এনে? হয় 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 হয়। আৰু ঠিক আছে, হ'ব মা। মই আৰু আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ ইয়াত আচলতে সৰু সুৰা চুটি ছবিৰ কিবা এটা চলি আছে, প্ৰস্তুতি চলি আছে। তাৰপিছত মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এইজন কেমেৰামেন ভাইটি, তোমাৰ নামটো কৈ দিয়াচোন। মোৰ নামটো ৰিয়ান। আচ্ছা, এইখিনি কেতিয়া ডিচিশ্যন ল'লা? নে আজি ফাৰ্ষ্ট কৰিছানে কৰি আছিলা? কালিৰ পৰা প্ৰচেষ্টা হাতত লোৱা আছিলে। হয় হয়। আৰু আজি কাম হৈ আছে, অলপ ৰেষ্টত আছে। বাকীখিনি ড্ৰেছ চেঞ্জ কৰি আছে। হয় হয়। মই এনেই তুমি ক'ৰ পৰা আহিছা মানে আচলতে? মোৰ ঘৰ কাকপথাৰ। হয় হয়। আগতে আহিছা নেকি? নাই অহা ন? আগত আহিছোঁ, কিন্তু হ'ল 6-7 মাহ আগত আহিছিলোঁ আগত। ঠিক আছে। আগতে চুটি ছবি কাম কৰা হৈছিলে নে এবাৰ? বহুত আগতে কৰা হৈছিলে, কিন্তু বাকী গানৰ তেনেকুৱাকৈ কৰি থকা হয়। আৰু কিবা কি কয়, এইটো মানে এতিয়া যে চুটি ছবি আৰম্ভ, কিহৰ ওপৰত ভিত্তি কৰি পিনি কৰা হৈছে? স্ক্ৰিপ্ট ৰাইটাৰে গম পাব, মইতো কেমেৰাতহে অ'কে আছোঁ। অ'কে অ'কে, ঠিক আছে। স্ক্ৰিপ্ট ৰাইটাৰ অহা নাই নেকি? স্ক্ৰিপ্ট ৰাইটাৰ আছে, তাৰপৰা আপোনাৰ ডাইৰেক্টৰ আছে। হয়, ভিতৰত আছে। গম পাব। হয় হয়, ঠিক আছে। ৰেষ্ট কৰি আছে নেকি কিবা? হয়, ৰেষ্ট কৰি থকা নাই কিজানি, ডাইৰেক্টৰ আছে নেকি ভিতৰতে সোমাই কিবা আছে। কাম কৰি আছে। এইফালে মোৰ লগতে আহিছিলে, মই এওঁকতো চিনি পাবই। নমস্কাৰ দিয়ক। নামটো নক'লেও গম পাইছে চাগে। সদায় মোৰ লগত থাকে, আপোনালোকে পাব। আৰু মই এওঁকো দেখুৱাইছোঁ। আৰু এই ঘৰখন সঁচাকৈ খুব উভৈনদী ক'ব লাগিব। যদি গাঁৱৰ ভিতৰত আছে, এইখন গাঁওখন হ'ল টুপচিঙা গাঁও। আৰু এই গাঁওখনতে মোৰ বন্ধুজনৰ ঘৰ। আৰু চবতকৈ ডাঙৰ কথা এটা আজি মই অনুমান কৰিব পাৰিলোঁ, গম পালোঁ ইয়াত আহি। আৰু মোৰ বন্ধু যিগৰাকী সহধৰ্মিনী, তেওঁ আকৌ মোৰ সহধৰ্মিনী লগৰ নহয়, তেওঁলোকৰ মানে ঘৰুৱা সম্পৰ্ক আছে, কিবা এটা সম্বন্ধীয় আছে। তো এয়া দেখিছে নহয়, কুকুৰা দেখিছে কেনেকৈ কুকুৰাই চাউল খাইছে। হাঁহ আছে, কুকুৰা আছে, ছাগলী আছে, উভৈনদীয়ে ভৰপূৰ। এইফালে খেতি পথাৰ আছে। ঐ বন্ধু, তেওঁ পালেহি এয়া। আচ্ছা, খেতি পথাৰবোৰ বন্ধু ওচৰতে নে গোটেইবোৰ? ওচৰতে ন গোটেইবোৰ? এই বছৰত ভাল ধৰণে লগোৱা নহ'ল নেকি খেতি পথাৰ? এই বছৰত খেতি পথাৰ লগাবলৈ অলপ প্ৰব্লেম হৈছিল নেকি? না ঠিকে আছিলে পানী?
এনেইতো আগতীয়া বৰষুণতো অকণমান প্ৰব্লেম হৈছিলে, পিছত পালে ন? পিছত পালোঁ। মেচিন চেচিন লগাবলগীয়া হ'ল। মেচিন লগালে হ'লেও যোৱা বছৰতকৈ ধান কেনেকুৱা পাইছে? একে দেখিছেনে চেহেৰাবোৰ? ধানটো এই ওচৰখিনি বৰ্তমান হালি লগাই দিছোঁ, সেইখিনি ভালেই দেখিছোঁ। অঁ, এই বেছি দিন হোৱা নাই, 15-20 দিন হৈছে এইখিনি লগোৱা। তাকে 15-20 দিন হৈছে ন? আৰু কি হাঁহ, কুকুৰা, ছাগলী গোটেইখিনিয়ে আছে ন? আছে হাঁহ, এই গঁৰালতো আছে, 20টামান বান্ধি থৈছোঁ ডাঙৰ ডাঙৰ হাঁহ। গঁৰালতো আছে। ছাগলীয়ে আপোনাৰ কি ফাৰ্ম কৰিম বুলি ভাবিছে নেকি নে কি? এই ঘৰুৱা ছাগলী আছে 10টামান। ঘৰুৱা ছাগলী আছে ন? তাকে অঁ অঁ অঁ, তাকে বন্ধু বান্ধৱীসকল, মই ঘৰখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ, গাঁৱৰ পৰিৱেশ। আৰু মই আৰু এটা কথা দেখুৱাবলৈ চেষ্টা কৰোঁ। গাহৰি আছেনে? 6টামান আছে। গাহৰি পুহিছে? আচ্ছা। অঁ, গাহৰি এইফালে আছে, বান্ধি ৰাখিছে বুলি কৈছে, 6টামান আছে বুলি কৈছে। আৰু মই আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ। আজিকালি প্ৰায়বোৰ ঠাইত নোহোৱা হৈ গৈছে, সেই বস্তুটো মই দেখিছোঁ। দেখুৱাৰ পিছত আপোনালোককো অকণমান দেখুৱাওঁ। বহুত ঠাইত নোহোৱা হৈছে। নগৰসমূহৰ কথাটো নকওঁ, গাঁওসমূহতো আজিকালি নোহোৱা হৈ গৈছে। সেইটো চাব, আজিকালি নৰখা হৈছে এই বস্তুটো। দেখুৱাই দিছোঁ আপোনালোকক। এইটো ভঁৰাল, গম পাইছেনে? এইটো ভঁৰাল। এই ভঁৰালখিনি আচলতে কেনেকুৱাকৈ ৰাখে, পথাৰৰ পৰা ডাইৰেক্ট ধান কাটি আহে, কটাই অহাৰ পাছত মুঠি বান্ধাৰ পিছত ডাঙৰিকৈ ভৰাই ৰখা এটা ঘৰ, ভঁৰাল। এই বস্তুখিনি লাহেকৈ নোহোৱা হৈছে। আজিকালি আগতীয়াকৈ পথাৰতে ধান চান মাৰি মেলি ভৰাই ৰাখে। সৰু এটা কোঠাত ৰাখি থৈ দিলেও হৈ যায়। সেয়া এটা খুব চাবলগীয়া হয় আচলতে, লাহেকৈ নোহোৱা হৈ থাকিছে। ভঁৰালটো ভাঙিছে কেনে আইতা? এখন ভাঙিছে আকৌ, এতিয়া বতাহত এইখিনি আকৌ বেৰখন সিফালে বনাব লাগিব, আকৌ বনাব লগা হৈ আছে। আপুনিও বহুত কষ্ট কৰিলে ন আগৰ চোৱাত? হয়। আচ্ছা, মই এনেই আখনিতে আৰু এটা কথা আপোনালোকক সোধোঁ। আপোনালোকে অৰিজিনেল আমাৰ এই ঠাইখিনিয়ে নে আগতে ক'ত আছিলে? শিৱসাগৰ আছিলে ন? শিৱসাগৰ কোনখিনি? চেপনৰ ন? বহুত কষ্ট কৰিলে আপুনি ন আগত? আমাৰ ইয়াত শদিয়াতে? কোন জেগাত থাকে? অঁ হয়। আপোনালোকে দেৰিকৈ আহিছে? বহুত দেৰিকৈ আহিছে। আমাৰ ল'ৰা তেতিয়া এইটোৱে আমাৰ ছোৱালীজনীয়ে, মোৰ ল'ৰা ছোৱালী দুটাহে। হয়। ই হৈছে দ্বিতীয়মান, তাই হৈছে প্ৰথমমান। হয়, প্ৰথমমান আৰু দ্বিতীয়মান। অঁ, সেনেকুৱা। তেতিয়াই অহা? তেতিয়া কিমানটা বছৰ হ'ল এনেই আপুনি অনুমান কৰিব পাৰিব এনেই ইয়াত অহা এই ঠাইখিনিত? ক'ব নোৱাৰিব? ঠিক আছে, মই ল'ৰাটোৱে ক'ব পাৰিব। ঠিক আছে, মই দেখুৱালোঁ আচলতে গাঁৱৰ পৰিৱেশ। যিখিনি বস্তু ঘৰখনত থাকিব লাগে গোটেইখিনিয়ে আছে। আৰু মই দেখুৱাইছোঁ। সেইফালে ঘৰখনত দেখুৱাব লগা হৈছে। এই বস্তুবোৰ সঁচাকৈ নোহোৱা হৈ থাকিলে মই দেখুৱাইছোঁ। অঁ, এইটো দেখিলে? এইটো হ'ল ছাগলী গঁৰাল, দেখিলে? সেইফালে গৰু গোহালি আছে আৰু এইটো হ'ল ছাগলী গঁৰাল। এই আজিকালি ঘৰবোৰতো ছাগলী গঁৰাল নোহোৱাই হৈ থাকিলে। ছাগলীয়ে নোপোহে আৰু মানুহে ক'ৰ পৰা ছাগলীৰ গঁৰাল থাকিব। ঠিক আছে। অঁ, এইফালে আহিছে ছাঁ লৈ আমাৰ মোৰ বন্ধুৰ সহধৰ্মিনী হয়। এইয়া, আচ্ছা, ঠিকে আছে। চাহ দিছে, চাহ খাব লৈছোঁ।